নমস্কাৰ সিটেটৰ পেপাৰ 2 এছএছটি গভৰ্ণমেণ্ট নামৰ টপিকটো আমি আজি ডিসকাস কৰিবলৈ লৈছো আমাৰ প্ৰতিটো ক্লাস দুইখন পেপাৰৰ কাৰণে সমান্তৰালভাৱে এপ আৰু ইউটিউবত চলি আছে আৰু প্ৰতিটো টপিকৰ পিডিএফ সমূহ এপত আপলোড হৈ গৈছে সো যিসকলে কোৰ্সেছ লৈ আহিছে তেওঁলোকেতো সকলোবিলাক পিডিএফ পাই আছে বাকি সকলে WhatsApp কৰিব মোক আৰু মোৰ WhatsAppৰ লিংক সকলোতে দিয়া আছে গ্ৰুপৰ ডেসক্ৰিপচনতো দিয়া আছে ঠিক আছে Okay, so আমি আৰম্ভ কৰিব লৈছো আজি ক্লাস 6 এনসিইআৰটি ৰ পৰা যে টপিক নেম গভৰ্ণমেণ্ট ঠিক আছে সো গভৰ্ণমেণ্ট মানে অসমীয়াত হ'ব সৰকাৰ ঠিক আছে সো টপিকটো আমি কি পালো গভৰ্ণমেণ্ট যাক আমি কি বুলি কম সৰকাৰ বুলি কম গভৰ্ণমেণ্ট অকমান ইয়াক ক্ষীণ কৰি ললে বেছি ভাল হ'ব গভৰ্ণমেণ্ট ঠিক আছে যাক অসমীয়াত আমি কি বুলি কম সৰকাৰ বুলি কম So, এই টপিকটো ৰিলেটেড যিখিনি নোটস হ'ব সেই নোটস খিনিটো দিয়া হৈছে লগতে এই টপিকটো ৰিলেটেড আমাৰ এমসিকিউজো দিয়া হৈছে ঠিক আছে নে সৰকাৰ ওকে সো সৰকাৰ বুলিলে আমি একচুয়ালি কি বুজো গভৰ্ণমেণ্ট বুলি ক'লে আমি একচুয়ালি কি বুজো গভৰ্ণমেণ্ট কি হয় গভৰ্ণমেণ্ট বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম গভৰ্ণমেণ্ট হল এটা অৰ্গেনাইজেচন বা এটা গ্ৰুপ অফ পিপল ঠিক আছে এটা হৈ গল তোমাৰ গ্ৰুপ অফ পিপল বা এটা সিস্টেম যি কি কৰে এখন ষ্টেটৰ বা এটা কমিউনিটি কি কৰে তোমাৰ গভৰ্ণ কৰে বা তোমাক শাসন কৰে বা সিস্টেমেটিক্যালি সেই মানুহখিনি কি কৰে ৰক্ষণাবেক্ষণ দিয়ে ঠিক আছে সো গভৰ্ণমেণ্ট কি হ'ব এটা বডি হ'ব এটা তোমাৰ কি হ'ব এটা গ্ৰুপ অফ পিপল হ'ব বা এটা অৰ্গেনাইজেচন হ'ব যি কি কৰিব কন্ট্ৰোল কৰিব এটা কমিউনিটি বা এখন ষ্টেটক সো পলিটিত বা সিভিক্সত ষ্টেট বুলি ক'লে তুমি ভুল নবুজিবা বা আপুনি ভুল নবুজিব ষ্টেট বুলি কোৱাৰ লগে লগে এখন ৰাজ্য নাই বুজোৱা এখন ৰাজ্য নাই বুজোৱা ঠিক আছে ষ্টেট শব্দটোৱে ইয়াত কি বুজাব ষ্টেট শব্দটোৱে কি বুজাব এখন কান্ট্ৰি বুজাব ঠিক আছে এখন কি বুজাব পলিটিত কান্ট্ৰি বুজাব ঠিক আছে সো তোমাৰ গভৰ্ণমেণ্ট বা সৰকাৰ কি হ'ব এ গ্ৰুপ অফ পিপল ঠিক আছে এ গ্ৰুপ অফ পিপল ইয়াত মই বেছিকে নিলিখো ঠিক আছে কাৰণ পিডিএফ টো দিয়াই যাব এ গ্ৰুপ অফ people organization ঠিক আছে এটসেট্ৰা এটসেট্ৰা তুমি কৈ পাৰিবা ক'ব পাৰিবা বা তুমি এক এটা সিস্টেম বুলি ক'ব পাৰিবা বা তুমি এক সিস্টেম বুলিও ক'ব পাৰিবা এই সিস্টেমটো কাম কি হ'ব এই সিস্টেমটো কাম কি হ'ব এই সিস্টেমটো কাম হ'ব দেশত আইন প্ৰণয়ন কৰা কি কৰা দেশত আইন প্ৰণয়ন কৰা কি কৰা দেশত আইন প্ৰণয়ন কৰা ঠিক আছে এনফোৰ্সমেন্ট অফ ল enforcing of laws ঠিক আছে নে laws বনোৱা ঠিক আছে implementation of laws implementation এই ল বিলাকক তোমাৰ কি কৰা এই ল বিলাকক তোমাৰ কি কৰা দেখত তোমাৰ কাৰ্যকৰী কৰা ঠিক আছে তাৰ পৰা তোমাৰ কি কৰা আৰু কি হ'ব ইয়াত বহুত খিনি কাম হ'ব যেনে তোমাৰ সাৰ্ভিস দিয়া ঠিক আছে তোমাৰ পাবলিক সাৰ্ভিস প্ৰদান কৰা পাবলিক সাৰ্ভিস প্ৰদান কৰা পাবলিক সার্ভিসেস দিয়া ঠিক আছে না সিকিউর করা কি সিকিউর করা সিকিউর আছে ফান্ডামেন্টাল রাইটস বা পাবলিক রাইটস ঠিক আছে ফান্ডামেন্টাল আৰু লগতে তোমাৰ কি হ'ব পাবলিক রাইটস ঠিক আছে না পাবলিক রাইটস ওকে এই গুটেই বিলাক তোমাৰ সিকিউর কৰা সংৰক্ষণ কৰা ঠিক আছে ন্যায় প্ৰদান কৰা হয় না তোমাৰ কি কৰা জাস্টিস এইবিলাক আটাইবিলাক তোমাৰ কি হয় গভৰ্ণমেণ্টৰ কাম হ'ব ঠিক আছে সো এটো কি বুলি কোৱা হয় সৰকাৰ বুলি কোৱা হয় সৰকাৰ বেলে একো নহয় এটা গভৰ্নিং বডি হ'ব ঠিক আছে এটা কি হ'ব তোমাৰ গভৰ্নিং বডি হ'ব কি হ'ব গভৰ্নিং বডি মই ইজি লিখিছো দি দিম সব ঠিক আছে গভৰ্নিং বডি ঠিক আছে গভৰ্নিং বডি হ'ব যি কৰিব এখন দেশৰ জনসাধাৰণক কি কৰিব মানে সুৰক্ষা প্ৰদান কৰিব এনফোৰ্সিং অফ লস ঠিক আছে মেকিং অফ লস কৰিব এই ল বিলাকক তোমাৰ কি এনফোৰ্স কৰিব ঠিক আছে ওকে সো এই গভৰ্ণমেণ্টক আমি কেতিয়াবা কি হয় যেটো বডি তোমাৰ ল বনাব তাক আমি ল মেকিং বডি বুলি কম ঠিক আছে তাক আমি কি বুলি কম ল মেকিং বডি বুলি কম ওকে আৰু ইয়াৰ এটা কাম হ'ব তোমাৰ কি এই ল খিনি ইমপ্লিমেন্ট কৰা ঠিক আছে ল মেকিং আৰু তোমাৰ কি হ'ব ল ইমপ্লিমেন্টেশন ওকে সো এই ধৰণে তোমাৰ কি কৰিব কাম কৰিব সৰকাৰে ঠিক আছে এনফোৰ্সিং অফ লস ইমপ্লিমেন্টেশন অফ লস এই দুটা লিখি মই যদি মেকিং অফ ল লিখি দিও তেতিয়া আমাৰ বেয়া নহব ঠিক আছে না মেকিং অফ লস কি হ'ব মেকিং অফ লস ল নিৰ্মাণ কৰিব আইন প্ৰস্তুত কৰিব ঠিক আছে
মেকিং অফ লজ ঠিক আছে ওকে সো য'ত মেকিং অফ লজ হ'ব সেইটো আমাৰ মানে কি হয় এনে পাৰ্লিয়ামেণ্ট বুলি কোৱা যায় ঠিক আছে নে কি হয় তোমাৰ পাৰ্লিয়ামেণ্টত কি হয় ল প্ৰডিউচ হয় ঠিক আছে আমাৰ দুটা ভাগ আছে আৰু এটা কি আছে এক্সিকিউটিভ তোমাৰ এই এক্সিকিউটিভত কি হয় এক্সিকিউটিভত কি হয় তোমাৰ কাৰ্যকৰী কৰা হয় হয়নে ল কি হয় কাৰ্যকৰী কৰা হয় এইখিনি আমি পাছলৈ চাম ঠিক আছে সো গভৰ্নমেণ্ট বুলি ক'লে আমি সিম্পলি বুজি পালো এটা সংস্থা এটা অৰ্গানাইজেশ্যন গ্ৰুপ অফ পিপলছ এটা সিস্টেম যি এখন দেশক কন্ট্ৰোল কৰিব এই গভৰ্নমেণ্ট আকৌ তোমাৰ কেবা ধৰণৰ থাকে ঠিক আছে সো তুমি এই ধৰণে পালো হয় আমি যে গভৰ্নমেণ্ট কি হয় গম পালো হয় কিন্তু গভৰ্নমেণ্টৰ তোমাৰ কিছুমান টাইপছ আছে ঠিক আছে সো আমাৰ এই এনচিইআৰটি চেপ্টাৰটোত আমাৰ এই কিটা কথাই পঢ়িবলৈ আছে টাইপছ অফ গভৰ্নমেণ্ট চৰকাৰৰ প্ৰকাৰ ঠিক আছে চৰকাৰৰ প্ৰকাৰ মই অসমীয়াত লিখি নিদিলেও হ'ব কাৰণ আমি কি সিমানখিনি গম পাওঁ হয়নে টাইপছ অফ গভৰ্নমেণ্ট সো এই গভৰ্নমেণ্ট যে বুলি ক'লো মই গভৰ্নমেণ্ট মানে চৰকাৰ এই চৰকাৰ বোলে কেবা প্ৰকাৰ হ'ব পাৰে কিছুমান বোলে চৰকাৰ মনাৰ্কি থাকে কিছুমান চৰকাৰ কি থাকে মনাৰ্কি থাকে কিছুমান চৰকাৰ স্যাৰ মনাৰ্কি থাকে এই মনাৰ্কি মানে কি স্যাৰ ৰাজতন্ত্ৰ কিংশিপ বুলি ক'ব পাৰা তুমি ইয়াক তুমি কি বুলি ক'ব পাৰা কিংশিপ বুলি ক'ব পাৰা কিংশিপ মানে তোমাৰ স্যাৰ বা কুইনশিপ বা তুমি কুইনৰ দ্বাৰা শাসন ঠিক আছে সো কি এজন ৰজা বা এগৰাকী কুইনে শাসন কৰিব বা ৰজাৰ পুতেক ৰজা হ'ব তেনেকৈ শাসন কৰা দেখিবলৈ পোৱা যায় ঠিক আছে সাউদি আৰবিয়া ফালে এতিয়াও তুমি তাৰ এক্সাম্পল আছে কাটাৰৰ ফালে এতিয়াও তোমাৰ এক্সাম্পল আছে ঠিক আছে সেই ধৰণৰ শাসন তোমাক কি মনাৰ্কি বুলি কয় তাৰ মানে তাত তোমাৰ জনসাধাৰণ বা পিপল তাত থকা সিটিজেন তাত ইম্পৰ্টেন্ট নাই সো এই ৰজাই কি ক'ব কিংশিপে যি ক'ব সেইটোৱে তোমাৰ কি হ'ব সকলোৱে মানিব লাগে ঠিক আছে নেক্সট তুমি আৰু ধৰণৰ শাসন ব্যৱস্থা তুমি অট'ক্ৰেসি বুলি ক'ব পাৰা ঠিক আছে এই অট'ক্ৰেসি মানে এই ধৰণৰ শাসন য'ত তোমাৰ কি হ'ব এজন মানুহে হেড হ'ব ঠিক আছে হেড যিজন মানে কি এজনে হ'ব হেড এই হেডজনে তোমাৰ কি হ'ব সিঙ্গল হেড হ'ব পাৰে ঠিক আছে বা তেওঁলোকৰ মতে কাম চলিব ঠিক আছে তাৰ পৰা তুমি আৰু বেলেগ ধৰণৰ গভৰ্নমেণ্ট পাব পাৰা যাক তুমি কি ক'ব পাৰা মনাৰ্কি হৈ গ'ল অট'ক্ৰেসি হৈ গ'ল আৰু এৰিষ্টক্ৰেসি আছে তোমাৰ এলিগাৰ্কি আছে ঠিক আছে সো এইবিলাক তোমাৰ কি হয় শাসন হয় এটা কমিউনিটি পিপলে কি কৰিব ইয়াত শাসন কৰিব ঠিক আছে এইবিলাকত কাৰোবাৰ কিবা ডাউট আছে নাই ওকে সো কি হ'ব কাউ ডাউট নাই একো অলিগাৰ্কি হৈ গ'ল তাৰপা তুমি আৰু কি পাবা তুমি আৰু ক'বা থিঅক্ৰেসি পাবা ঠিক আছে থিঅক্ৰেসি এই অট'ক্ৰেসি মানে কি গম পালানে সিঙ্গল হেড থাকিব ইয়াত কি থাকিব তোমাৰ সিঙ্গল হেড থাকিব ঠিক আছে অলিগাৰ্কি মানে কি এ স্মল গ্ৰুপ অফ ইণ্ডিভিজুৱেল or family ঠিক আছে কোনোবা এটা পৰিয়াল বা কেইজনমান তোমাৰ কি হয় ব্যক্তি লগ লাগি যেতিয়া শাসন কৰে অলিগাৰ্কি বুলি কয় তো তেওঁলোকৰ মতে হ'ব ঠিক আছে থিঅক্ৰেসি মানে কি হ'ব তোমাৰ ৰিলিজিয়াছ লিডাৰ ঠিক আছে RELIGIOUS ৰিলিজিয়াছ লিডাৰে তোমাৰ হেড কৰিব যিখন চৰকাৰ সেইখন তোমাৰ কি হ'ব থিঅক্ৰেসি বুলি কোৱা হ'ব ঠিক আছে এই গোটেইবিলাক তোমাৰ কি হয় এই গোটেইবিলাক চৰকাৰৰ শেষত তোমাৰ ভাল লগা চৰকাৰখন হৈ গ'ল তোমাৰ ভাল লগা চৰকাৰখন কি হৈ গ'ল এইবিলাক বোলে ভাল আমাৰ কাৰো ভাল লগা নাই হয়নে এইবিলাক চৰকাৰ আমাৰ কাৰো ভাল লগা নাই সো ভাল লগা এখন চৰকাৰ আছে যিখনৰ তোমাৰ কি হয় ডেমক্ৰেসি বুলি কোৱা হয় ঠিক আছে এই ডেমক্ৰেসি এটা টাইপ অফ গভৰ্নমেণ্ট হয় এই টাইপ অফ গভৰ্নমেণ্টটো কি হয় বহুত দেশে ফলো কৰিবলৈ ল'লে কাৰণ এই দেশ তোমাৰ এই সিস্টেমটোত কি হয় ৰাইজে ৰজা হয় ঠিক আছে ৰাইজে ৰজা হয় মানে কি ৰাইজে ৰজা মানে কি তোমাৰ জনসাধাৰণৰ মতেহে তোমাৰ কি হ'ব ৰিপ্ৰেজেন্টেটিভ কি কৰিব সিলেক্ট কৰিব ৰিপ্ৰেজেন্টেটিভে তোমাৰ কি কৰিব প্ৰতিনিধি এজনে দেশখন শাসন কৰিব বা পিপল বিলাকৰ ওপৰত কৰিব শাসন কৰিব কাৰবা কিবা এতিয়ালৈকে প্ৰব্লেম স্যাৰ অট'ক্ৰেসি মানে কি অট'ক্ৰেসি মানে মই লিখিলো নেকি সিঙ্গল হেড ওয়ান পারসন লিখা আছে কমেন্ট চাগে দেৰিকে আহিলে মোৰ ইয়াত ন বাকি আৰু ইয়েস ৰিপাব্লিক ল'ব পাৰা ৰিপাব্লিক গভৰ্নমেণ্ট ল'ব পাৰা ইয়েস সো ডেমক্ৰেসি পাছত লোৱা তেতিয়াহ'লে তুমি কি লাগে ৰিপাব্লিক সো ৰিপাব্লিক গভৰ্নমেণ্ট ল'ব পাৰা একো প্ৰব্লেম নাই ৰিপাব্লিক টাইপত গভৰ্নমেণ্ট তোমাৰ কি হ'ব সিঙ্গল হেড থাকিব but
he is but কি হ'ব লাগিব he is not monarch তো কি monarch নহব নিজৰ মতে বা kingship নহব ঠিক আছে he is not monarch okay he is not monarch appointed by কি হ'ব people appointed by people appoint কৰিব এজন হেড কৰিব কাক তোমাৰ এখন দেশৰ যেনেকৈ আমাৰ কি প্ৰেসিডেন্টক আমি কি ভাৰতৰ মানুহে ভোট দান কৰি পেলাই তেওঁক আমি সিলেক্ট কৰোঁ ঠিক আছে সো ইনডাইৰেক্ট ইলেকশন হয় সেইটো কথা মই কম yes মানে হেড অফ দা স্টেট কি হ'ব ৰিপাব্লিকত কি হ'ব হেড অফ দা স্টেট থাকিব যি তোমাৰ মনাৰ্ক নহব ঠিক আছে সিঙ্গল হেড লিখাতকে yes তুমি কোৱাটো লিখিব পাৰি সিঙ্গল হেড লিখাতকে তুমি কি লিখিবা হেড অফ দা স্টেট থাকিব বুলি লিখিব পাৰা একো নাই প্ৰবলেম নাই একেটা বস্তু হয় না হেড অফ দা স্টেট লিখিব পাৰা তুমি head of the state থাকিব হয় না head of the state থাকিব he is not monarch তেওঁ কি নহব monarch হ'ব নোৱাৰিব দান এখিলে কাৰো প্ৰবলেম নাই ওকে সো এই ধৰণৰ গভৰ্নমেন্ট বিলাকৰ ভিতৰত তোমাৰ কি হ'ল লেটাৰ অন কি আহিলে আৰু এটা তোমাৰ গভৰ্নমেন্টৰ টাইপ আছিল যেটো তোমাৰ কি বুলি কয় ডেমোক্ৰেটিক বুলি কয় ঠিক আছে এই ডেমোক্ৰেটিক টাইপ অফ গভৰ্নমেন্টটো কি হয় সকলোৱে ভাল পালে ঠিক আছে ডেমোক্ৰেটিক বা ডেমোক্ৰেসি ঠিক আছে সো ডেমোক্ৰেসি মানে হল তোমাৰ গণতন্ত্ৰ ঠিক আছে বা লোকতন্ত্ৰ বুলি কোৱা হয় গণতন্ত্ৰ গণ মানে মানুহ তন্ত্ৰ মানে কি শাসন ঠিক আছে সো ৰাইজৰ শাসন ইয়াত তোমাৰ কি নহব ইয়াত কোনো মানুহ অকলশৰীয়া শাসন নহব কাৰণ তোমাৰ একাধিকাৰ নাথাকিব সো ইয়াত কি হ'ব ৰাইজে ৰজা হ'ব ৰাইজে কাবাক ভাল পালে ৰজা পাতিলে কাবাক বেয়া পালে ৰাইজে 5 বছৰ পিছত আকৌ ইয়াক চেঞ্জ কৰি দিব পাৰে কি বুলি কয় ডেমোক্ৰেসি বুলি কোৱা ঠিক আছে এই ডেমোক্ৰেসি গভৰ্নমেন্টত তোমাৰ কি হয় এই ডেমোক্ৰেসি গভৰ্নমেন্টত কি হয় সো গভৰ্নমেন্ট কি বুলি কলো মই কৈছিলো যে তোমাৰ ৰুলছ এণ্ড ৰেগুলেশন তেওঁলোকে বনাব ৰুলছ এণ্ড ৰেগুলেশন বনাব কাৰ কাৰণে এই মানুহখিনি শাসন কৰিবৰ কাৰণে এখন ষ্টেট শাসন কৰিবৰ কাৰণে হয় না সো ইয়াতো তোমাৰ কি ডেমোক্ৰেসিটো তোমাৰ কি হ'ব শাসন তোমাৰ কি হ'ব কম্পনে ইয়াত ধৰা তোমাৰ ৰুলছ এণ্ড ৰেগুলেশন বনাব লাগে ঠিক আছে ৰুলছ এণ্ড ৰেগুলেশন বা এই ৰুলছ বনাব লাগে ঠিক আছে কাৰ কাৰণে তোমাৰ ষ্টেটৰ কাৰণে এই ৰুলছ বিলাক তোমাৰ কি হ'ব ডাইৰেক্ট কোনে বনাব এই ৰুলছ বিলাক তোমাৰ ডাইৰেক্ট কোনে বনাব ৰিপ্ৰেজেন্টেটিভ ঠিক আছে মানে প্ৰতিনিধিসকলে বনাব আৰু এই প্ৰতিনিধিসকল কোপা যাব প্ৰতিনিধিসকল আমি ভোট কৰিম ভোট কোনে কৰিব এই ভোট কোনে কৰিব সিটিজেনে ভোট কৰিব নাগৰিকে ভোট কৰিব ঠিক আছে সো এয়া তুমি কোৱা এই মানুহে যেতিয়া ভোট কৰি পঠালে সো এতিয়া কোৱা ইয়াত তোমাৰ এই সিস্টেমটোৰ হেড কোন হল এই সিস্টেমটোৰ হেড হৈ গল পিপলে ভোট দান কৰিলে কাক ৰিপ্ৰেজেন্টেটিভ আৰু ৰিপ্ৰেজেন্টেটিভে ৰুল কৰিলে এই কোড বনালেগে তোমাৰ পাৰ্লিয়ামেন্টত বহিলেগে সো পাৰ্লিয়ামেন্টত বহি পেলাই কইলে 543 আমি সাংসদে সিলেক্ট কৰি পঠাও তেওঁলোকে তুমি কইলে আমাৰ কাৰণ আমাৰ শাসন কৰিবৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে সদনত গৈ মাত মাতিবলৈ ললেগে ঠিক আছে সো এই সিস্টেমটো দেখৰ সকলে ভাল পালে ভাৰতক কি কইলে এই সিস্টেমটোকে ফলো কৰিলে সো সেই কাৰণে এই ধৰণৰ ৰিপ্ৰেজেন্টেটিভ থকাৰ কাৰণে এই ডেমোক্ৰেসিক আমি ৰিপ্ৰেজেন্টেটিভ গভৰ্নমেন্ট বুলি ক'ব পাৰো হয়নে ৰিপ্ৰেজেন্টেটিভ গভৰ্নমেন্ট বুলিও আমি ক'ব পাৰো ৰিপ্ৰেজেন্টেটিভ গভৰ্নমেন্ট বুলিও আমি ইয়া ক'ব পাৰো কাক ইয়াক ডেমোক্ৰেসি ঠিক আছে ৰিপ্ৰেজেন্টেটিভ গভৰ্নমেন্ট বুলি কিয় ক'ব পাৰো কাৰণ ইয়াত আমি কি আমাৰ দ্বাৰা পঠিওৱা প্ৰতিনিধিয়ে কি কৰে গৈ পেলাই সংসদত বহি পেলাই ৰুল মেক কৰিব আৰু এই ৰুল ইমপ্লিমেন্ট কৰিব এক্সিকিউট কৰিব আৰু আমাক কি পাব্লিক সাৰ্ভিস দিব আমাৰ অধিকাৰ সুৰক্ষিত কৰিব সিকিউৰ কৰিব আমাৰ ৰাইট বিলাক আৰু গুটেই কাম বিলাক তোমাক কথাব ডেমোক্ৰেটিক টাইপ অফ যেটো গভৰ্নমেন্ট আছে তাত হ'ব ঠিক আছে সো গুটেইখিনি টাইপ অফ গভৰ্নমেন্ট কি হয় ইম্পৰ্টেন্ট নহয় ঠিক আছে মাত্ৰ আমাৰ কি এতিয়া আমাৰ ভাৰতৰ যেটো গভৰ্নমেন্ট হয় ডেমোক্ৰেসি সো হে কাৰণে আমাৰ কি আছে আমাৰ এই চ্যাপ্টাৰটো ডেমোক্ৰেসি বিষয় আছে সো ডেমোক্ৰেসি বিষয় মই ক'লো ঠিক আছে ওকে সো এই ৰিপ্ৰেজেন্টেটিভ গভৰ্নমেন্ট বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব ৰিপ্ৰেজেন্টেটিভ মানে আমি কিছুমান মানুহ আমি নিৰ্বাচিত কৰি পঠিয়াম ঠিক আছে এতিয়া ধৰা ৰাষ্ট্ৰপতি বা প্ৰেসিডেন্ট ঠিক আছে এই ৰাষ্ট্ৰপতি নিৰ্বাচনত আমি ভোট দান কৰিম নে নকৰো মানে ৰাষ্ট্ৰপতি নিৰ্বাচনত আমি ভোট দান নকৰো ওকে সো এই ভোট দান তোমাৰ কোনে কৰিব আমি নিৰ্বাচন কৰি পঠিওৱা প্ৰতিনিধিয়ে ঠিক আছে প্ৰতিনিধি আমি দুই ধৰণে সিলেক্ট কৰো ৰাজ্যসভাত কৰো লোকসভাত কৰো লোকসভাত কৰো আমি আৰু বিধানসভা আমাৰ এখন ষ্টেটৰ আছে মই কিনি পঢ়াই আছো ঠিক আছে সো এই প্ৰতিনিধি আমি ভোট দান কৰিম মানে আমাৰ দ্বাৰা মানে কি তোমাৰ নাগৰিকৰ দ্বাৰা বা
তোমাৰ কি ৰাইজৰ দ্বাৰা হয়নে চ' ৰাইজে ৰজা হৈ গ'ল ইয়াত ঠিক আছে চ' ৰাইজৰ দ্বাৰা প্ৰতিনিধিয়ে ভোট দিব এই প্ৰতিনিধি তোমাৰ কি হ'ব গৈ পেলাই কৰিব ভোটদান কৰিব কাক ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব ৰাষ্ট্ৰপতি ভোটিং চিষ্টেমটো কি বুলি কয় সিংগল ট্ৰান্সফাৰেবল ভোট বুলি কোৱা হয় এই ভোট তোমাৰ কি হয় ডাইৰেক্টলি কোনো ধৰণৰ মানুহ আমাৰ অসমৰ ৰাইজ বা ভাৰতৰ কোনো ৰাইজ ইয়াত জড়িত নহয় ইয়াত কিছুমান পাৰ্টিকুলাৰ নিৰ্বাচিত কেণ্ডিডেটে গৈ তেওঁ নিৰ্বাচনত ভোটদান কৰিব যদি ৰাষ্ট্ৰপতি ভোটদান কেনেকৈ হয় চাব খোজে তেতিয়া মই এটা ক্লাছ দিয়া আছে বা ইণ্ডিয়ান পলিটি বাই মহন্ত ছাৰ মাৰিব ইণ্ডিয়ান হিষ্ট্ৰী মহন্ত ছাৰ মাৰিব আপুনি যিটো টপিকতে আপোনাৰ দিগদাৰ আছে সেই টপিকটো আপুনি পাই যাব ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ সকলোৱে প্ৰবলেম নাই ওকে সো ৰিপ্ৰেজেন্টেটিভ টাইপছ অফ গভৰ্নমেন্টৰ বিষয়ে আমি গম পালো ওকে সো এইটো আমাৰ কি হয় এতিয়া চলি থকা এটা ভাল এখন গভৰ্নমেন্ট য'ত তোমাৰ কোনো তোমাৰ কি হ'ব নোৱাৰে কোনো ধৰণৰ বায়াসনেছ হ'ব নোৱাৰে কোনো ধৰণৰ গভৰ্নমেন্ট তোমাৰ মানে গভৰ্নমেন্ট তোমাৰ কি গভৰ্নমেন্ট তোমাৰ মানে ডিক্টেটৰ হ'ব নোৱাৰে গভৰ্নমেন্ট সেইটো মানে কি মানে এক দলৰ শাসন নহ'ব সো ভাৰতৰ ৰাইজে যাকে ভাল পাব তাকে ভোটদান কৰি পেলাই সিলেক্ট কৰিব ঠিক আছে সো মানে ইণ্ডিয়ান পলিটি লৈ পেলাই মানে শিশুসকলক ক্লাছ 6 ল'ৰা ছোৱালী চিনাকি কৰাই দিয়া হৈছে যে চৰকাৰ এনেকুৱা এটা বস্তু চৰকাৰ কোনো এজন মানুহ নহয় এটা গ্ৰুপ অফ পিপল হ'ব যি তোমাৰ ল মেকিং কৰিব ল এক্সিকিউট কৰিব টু ৱেলফেয়াৰ অফ দ্য পিপল ঠিক আছে জনগণৰ কাৰণে ভাল হোৱাৰ কাৰণে ল ইমপ্লিমেণ্ট কৰিব সেই ল বিলাক তোমাৰ দেশৰ চুকে কোনে দিবলৈ চেষ্টা কৰিব মানে এক্সিকিউট কৰিব ঠিক আছে সুৰক্ষা দিব আৰু সেয়াই হ'ল গভৰ্নমেণ্ট ওকে সো এইটো চোৱাৰ পাছতে আমি চাব লাগে আমাৰ টাইপছ অফ গভৰ্নমেণ্ট ঠিক আছে সো টাইপছ অফ গভৰ্নমেণ্ট আমি চাইছো নি অকমান আগত নাইছো টাইপছ অফ গভৰ্নমেণ্ট চালে আমি চাব লাগে লেভেল অফ গভৰ্নমেণ্ট ঠিক আছে লেভেল অফ গভৰ্নমেণ্ট মানে শাসনৰ সুবিধাৰ কাৰণে কি কৰা হ'ল লেভেল অফ গভৰ্নমেণ্ট সো শাসনৰ সুবিধাৰ কাৰণে কি কৰা হ'ল এই গভৰ্নমেণ্ট বিলাক চৰকাৰ বিলাক তোমাৰ বিকেন্দ্ৰীকৰণ কৰি দিয়া হ'ল বা চৰকাৰ বিলাক তোমাৰ ভাগ কৰি দিয়া হ'ল ঠিক আছে শাসনৰ সুবিধাৰ কাৰণে ঠিক আছে সো একেবাৰে ওপৰত যিখন চৰকাৰ থাকিব এখন দেশৰ তোমাৰ একদম ওপৰত তোমাৰ যিখন চৰকাৰ থাকিব সেই চহৰ তোমাৰ কি বুলি কোৱা হ'ব চেন্ট্ৰেল গভ বুলি কোৱা হ'ব ঠিক আছে চেন্ট্ৰেল গভ বুলি কোৱা হ'ব তাৰ মানে তুমি কোৱা এই চেন্ট্ৰেল গভৰ আন্ডাৰত গোটেইখন থাকিব ওকে সো তাৰে তোমাৰ কিছু অংশত তোমাৰ কি হ'ব ৰাজ্য চৰকাৰ থাকিব মানে ৰাজ্য চৰকাৰ থাকিব মানে ৰাজ্য চৰকাৰ মানে কি তোমাৰ ষ্টেট গভৰ্নমেণ্ট থাকিব কি থাকিব স্যাৰ ষ্টেট গভৰ্নমেণ্ট থাকিব আৰু কিছু অংশত তোমাৰ কি হ'ব তোমাৰ কি থাকিব লোকেল গভৰ্নমেণ্ট থাকিব কি থাকিব স্যাৰ লোকেল গভৰ্নমেণ্ট থাকিব ঠিক আছে সো শাসনৰ সুবিধাৰ কাৰণে কি হ'ল এনেকৈ আমাৰ কি হ'ল গভৰ্নমেণ্টটো ভাগ কৰি দিয়া হ'ল সো প্ৰথমে আহিলে চেন্ট্ৰেল গভৰ্নমেণ্ট কি আহিলে চেন্ট্ৰেল অৰ নেশ্যনেল গভৰ্নমেণ্ট ঠিক আছে নেশ্যনেল কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয় আমাৰ অসমীয়াত গভৰ্নমেণ্ট ঠিক আছে গভৰ্নমেণ্ট ওকে নেক্সট আহিলে তোমাৰ কি 2 নম্বৰত আহিলে তোমাৰ ৰাজ্য চৰকাৰ কি আহিলে তোমাৰ ষ্টেট গভৰ্নমেণ্ট বুলি কোৱা হয় ৰাজ্য চৰকাৰ ষ্টেট গভৰ্নমেণ্ট বুলি কোৱা যাব আৰু এটা থাৰ্ডত তুমি পাবা লোকেল গভৰ্নমেণ্ট ঠিক আছে নে লোকেল গভৰ্নমেণ্ট তুমি পালা ইয়াত তুমি পালা ষ্টেট গভৰ্নমেণ্ট এই ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ধৰি লোৱা তোমাৰ গাঁৱৰ এগৰাকী বাইদেৱে কি পোৱা নাই অৰুণোদয় আঁচনি নাই পোৱা ঠিক আছে চেন্ট্ৰেল গভৰ্নমেণ্টৰ প্ৰাইম মিনিষ্টাৰক খবৰ দিব নেকি নিদিয়ে ষ্টেট গভৰ্নমেণ্টৰ গভৰ্ণৰে গম পাব নেকি নেপায় কোনে গম পাব তোমাৰ গাঁৱত থকা যিজন মেম্বাৰ এজন ৰেছপন্সিবল হোৱাটো উচিত যে গাঁওখনৰ আটাইতকৈ পাবলগীয়া যি কেইজন মানুহ আছে ঘৰ দিবলৈ যি কেইজনে অৰুণোদয় বা কিবা ধৰণৰ চৰকাৰী আঁচনি পাব লাগে তাৰ কাৰণে ঠিক আছে চৰকাৰী আঁচনিৰ কাৰণে আপুনি ভিক্ষা নকৰিব যদি আপুনি উপযুক্ত পাবলগীয়া হয় ঠিক আছে বেনিফিচিয়াৰী একচুৱেলি হয় তেতিয়া আপোনাৰ অধিকাৰ আপুনি কাঢ়ি হ'লেও লওক ঠিক আছে ওকে এয়া আপোনাৰ কি মৌলিক অধিকাৰ নেকি নহয় ঠিক আছে চৰকাৰ বাধ্য নহয় আপোনাক দিবৰ কাৰণে আপুনি ভাত খাবলৈ নাই পোৱা আপুনি ৰেচন চাউল নাই পোৱা বুলি আপুনি গৈ কেছ দিব নোৱাৰে কিয় নোৱাৰে কাৰণ আপোনাৰ হয়তো মৌলিক অধিকাৰ নহয় ওকে হ'ব নেকি লাগে ঠিক আছে ওকে সো এতিয়া আমি চাবলৈ চেন্ট্ৰেল গভৰ্নমেণ্টৰ বিষয়ে চাই লওঁ অকমান ধুনীয়াকৈ ঠিক আছে সো চেন্ট্ৰেল গভৰ্নমেণ্টৰ বিষয়ে আমি অকণ চাই লওঁ চেন্ট্ৰেল গভৰ্নমেণ্ট মানে স্যাৰ কেন্দ্ৰীয় চৰকাৰ এই কেন্দ্ৰীয় চৰকাৰ বুলি কোৱাৰ লগে লগে আমি যে সংবিধান যে পঢ়িছিলোঁ সংবিধানত আমি গম পাইছিলোঁ যে সংবিধানৰ কিছুমান পাৰ্ট আছে ঠিক আছে পাৰ্ট 1 ঠিক আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 1ত কি আছে স্যাৰ পাৰ্ট 1ত আছে আমাৰ আৰ্টিকল 1ৰ পৰা কিমানলৈকে আছে 4 লৈকে আছে ঠিক আছে পাৰ্ট 1ত আৰ্টিকল কিমানলৈকে আছে 1ৰ পৰা 4 লৈকে আছে য'ত আমাৰ কিহৰ বিষয়ে কথা কোৱা আছে ইণ্ডিয়া ইজ এ ইউনিয়ন তাৰপৰা ইউনিয়নৰ বিষয়ে কোৱা হৈছে ঠিক আছে নে তাৰপৰা আহিলে তোমাৰ সংবিধানৰ পাৰ্ট 2ত কিহৰ বিষয়ে কোৱা হৈছে স্যাৰ চিটিজেনৰ নাগৰিকত্বৰ কথা কোৱা হৈছে আৰ্টিকল নম্বৰ 5ৰ পৰা 11 লৈ আছে কি নাগৰিকত্ব বা চিটিজেন ঠিক আছে নাগৰিকত্ব বা চিটিজেনশ্বিপ নাগৰিকত্ব নহয় নাগৰিকত্ব
বিষয় আছে ঠিক আছে পাৰ্ট 3 বিষয় তোমাৰ কি আছে পাৰ্ট 3 কি আছে তোমাৰ মৌলিক অধিকাৰ যি অধিকাৰ তোমাৰ যদি ভংগ হয় তুমি আদালতৰ কাষ চাপিব পাৰা সেইখিনি তোমাৰ কি হোৱা বিষয় আছে মৌলিক অধিকাৰৰ বিষয় আছে ঠিক আছে কি আছে মৌলিক অধিকাৰৰ বিষয় আছে ঠিক আছে এই মৌলিক অধিকাৰৰ পাছত তোমাৰ কি আছে পাৰ্ট 4 আছে পাৰ্ট 4a আছে সেইখিনি আমাক এতিয়া দৰকাৰ নাই ডাইৰেক্ট আমি পাৰ্ট 5 লৈ যাওঁ পাৰ্ট 4 কি আছে 36 to 51 ঠিক আছে সো পাৰ্ট 4 কি 36 to 51 মই এটো লিখা নাই ডাইৰেক্ট পাৰ্ট 5 লিখিছো মই এই পাৰ্ট 5 তো আমাৰ ইম্পৰ্টেন্ট যত তোমাৰ আৰ্টিকল 51 ৰ পৰা 152 লৈকে আছে ঠিক আছে আৰ্টিকল নাম্বাৰ 51 ৰ পৰা 152 লৈকে আছে কিবা প্ৰবলেম কৈ আছো ঠিক আছে তো কি হ'ব আৰ্টিকল নাম্বাৰ 51 ৰ পৰা সৰি 51 পাৰ্ট 4 yes 52 ৰ পৰা 52 ৰ পৰা 151 লৈকে আছে কি পাৰ্ট 5 এই পাৰ্ট 5 ত তোমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ কথা আছে পাৰ্ট 5 অফ ইন্ডিয়ান কনস্টিটিউশনত তোমাৰ কি আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ কথা আছে ঠিক আছে পাৰ্ট 5 কি সেন্ট্ৰেল গভৰ্নমেন্টৰ কথা আছে সেন্ট্ৰেল গভৰ্নমেন্ট কেনেকৈ চলিব কি কথা হেড কোন হ'ব এইবিলাক কথা আছে ঠিক আছে তুমি যদি ধৰি লোৱা এখন সেন্ট্ৰেল গভ বুলি সেন্ট্ৰেল গভটৰ তোমাৰ এটা পাৰ্ট হৈ গল কি যাক আমি প্ৰেসিডেন্ট বুলি কওঁ ঠিক আছে প্ৰেসিডেন্ট হৈ গল তোমাৰ এটা পাৰ্ট আৰু তাত তোমাৰ দুটা পাৰ্ট থাকিব ঠিক আছে ইয়াত তোমাৰ দুটা পাৰ্ট থাকিব এটা হৈ যাব তোমাৰ লোকসভা আৰু এটা হৈ যাব তোমাৰ ৰাজ্যসভা ঠিক আছে না এটা হৈ গল লোকসভা এটা হৈ গল ৰাজ্যসভা আৰু গুটেটো একেলগে পাৰ্লিয়ামেন্ট বুলি কোৱা হয় আৰু তোমাৰ পাৰ্ট 5 সেন্ট্ৰেল গভৰ্নমেন্টৰ বিষয়ত উল্লেখ আছে ঠিক আছে আৰ্টিকল 52 ত কোৱা হৈছে যে এখন দেশৰ এজন আমাৰ ভাৰতৰ কি লাগিব এজন ৰাষ্ট্ৰপতি থাকিব লাগে ঠিক আছে না এজন কি থাকিব লাগে ৰাষ্ট্ৰপতি থাকিব লাগে আৰু লোকসভা তোমাৰ কি নম্বৰ আৰ্টিকল উল্লেখ আছে হেল্ল ঠিক আছে let me check হেল্ল ঠিক আছে ওকে লোকসভা তোমাৰ আৰ্টিকল নাম্বাৰ 1 ত লোকসভা বিষয় আছে 81 আৰু ৰাজ্যসভা আৰ্টিকল নাম্বাৰ 80 কি আছে ৰাজ্যসভা বিষয় আছে ঠিক আছে আৰু এই গুটেই গিটা মিলি তোমাৰ কি হয় সেন্ট্ৰেল গভৰ্নমেন্টৰ বিষয় আৰ্টিকল 52 ৰ পৰা 151 লৈকে আমি পঢ়িবলৈ পাম ঠিক আছে ষ্টেট গভৰ্নমেন্ট ইনা হলে সেন্ট্ৰেল গভৰ্নমেন্টৰ হেড কোন তোমাৰ নমিনেল হেড থাকে ন ঠিক আছে সো সেন্ট্ৰেল গভৰ্নমেন্টৰ হেড কোন হ'ব নমিনেল হেড তোমাৰ হৈ যাব যে নামমাত্ৰ হেড কোন হ'ব প্ৰেসিডেন্ট হ'ব হি ইজ দা ফাৰ্ষ্ট সিটিজেন অফ আৱাৰ কান্ট্ৰি ঠিক আছে নে প্ৰেসিডেন্ট হ'ব আৰু তোমাৰ ৰিয়েল হেড কোন হ'ব ৰিয়েল হেড কোন হ'ব ৰিয়েল হেড হ'ব তোমাৰ প্ৰাইম মিনিষ্টাৰ হ'ব ঠিক আছে আৰু তোমাৰ ষ্টেট গভৰ্নমেন্টৰ নমিনেল হেড কোন হ'ব ইয়াত তোমাৰ কিমান নম্বৰ আৰ্টিকলৰ পৰা আছে কৈ যাম বাৰু চিন্তা কৰিব নালাগে নমিনেল হেড নামমাত্ৰ হেড নমিনেল হেড কোন হ'ব নমিনেল হেড হৈ গল তোমাৰ গভৰ্ণৰ ঠিক আছে গভৰ্ণৰ আৰু তোমাৰ ৰিয়েল হেড কোন হ'ব ৰিয়েল হেড হ'ব কোন তোমাৰ সিএম ঠিক আছে ৰিয়েল হেড কোন হ'ব তোমাৰ সিএম হৈ যাব obviously part 6 হ'ব আৰু যে part 5 বুজি নাপাব সেই part 6 পঢ়িবলৈ দিগদাৰ হ'ব যদি 152 যদি 151 ত শেষ হয় 152 পাইতো স্টাৰ্ট হ'ব লাগিব 237 লৈকে আছে কিমান লৈকে আছে 237 কিমানৰ পৰা 151 শেষ হৈছে 152 to 237 ৰ পাৰ্ট নাম্বাৰ 6 যত তোমাৰ কি আছে ষ্টেট গভৰ্নমেন্টৰ কথা আছে ষ্টেট গভৰ্নমেন্টৰ কথা আছে যত লিখা আছে যে কি লাগিব এজন গভৰ্ণৰ লাগিব কাউন্সিল অফ মিনিষ্টাৰ্স থাকিব এটসেট্ৰা এটসেট্ৰা কথা লিখা আছে যেহেতু এবিলা এনসিআৰটি নাই মই অলপ এক্সট্ৰা ইনফৰমেশন দিলো আৰু বিশেষ ইয়াত দিব লগা নাই ঠিক আছে ষ্টেট গভৰ্নমেন্টৰ নমিনেল হেড হৈ গল সেন্ট্ৰেল গভৰ্নমেন্টৰ বিষয় হৈ গল সেন্ট্ৰেল বা নেশনেল গভৰ্নমেন্ট এই লোকেল গভৰ্নমেন্টৰ কনসেপ্টটো তোমাৰ কেতিয়া আহিছিলে লোকেল গভৰ্নমেন্টৰ কনসেপ্টটো তোমাৰ কেতিয়া আহিছিলে 1992 73rd কনস্টিটিউশনাল এমেন্ডমেন্ট ঠিক আছে 70 কিমান হ'ব তোমাৰ 1992 ঠিক আছে 73rd এমেন্ডমেন্ট কনস্টিটিউশনাল এমেন্ডমেন্ট ঠিক আছে CA মানে কনস্টিটিউশনাল এমেন্ডমেন্ট তাত তোমাৰ কি কোৱা হৈছিল যে প্ৰথমবাৰৰ কাৰণে কোৱা হৈছিল তোমাৰ কি পঞ্চায়তী ৰাজ সিস্টেম ইন্ট্ৰোডিউস কৰা হৈছিল ঠিক আছে পঞ্চায়তী ৰাজ সিস্টেম ইন্ট্ৰোডিউস কৰা হৈছিল ওকে তাত কোৱা হৈছিল প্ৰথমে থাকিব তোমাৰ তিনি তৰপীয়া হ'ব বুলি কৈছিল ন থ্ৰী টায়াৰ সিস্টেম আছিল ন তোমাৰ প্ৰথমটো লেয়াৰ কৈছিল গ্ৰাম পঞ্চায়ত বুলি কৈছিল কি কৈছিল গ্ৰাম পঞ্চায়ত ঠিক আছে নে
তোমাৰ লাষ্টটো সৰি ফাৰ্ষ্টটো ওপৰত কেনেকৈ যাব সদায় তলতে যাব আৰু ডায়গ্ৰামটো আঁকিলে জেগা খাই যাব সেইকাৰণে মই এনেকৈ লিখোঁ দেই প্ৰথমটো হ'ব তোমাৰ কি গ্ৰাম পঞ্চায়ত দুইটো হ'ব তোমাৰ কি তোমাৰ সমিতি ঠিক আছে 3 নম্বৰটো হৈ গ'ল তোমাৰ জিলা পৰিষদ ঠিক আছে পঞ্চায়ত সমিতি তোমাৰ ক'ত হ'ব সেকেন্ডত তোমাৰ কি হ'ব পঞ্চায়ত সমিতি ঠিক আছে গ্ৰাম পঞ্চায়ত হৈ গ'ল তোমাৰ পঞ্চায়ত সমিতি ক'ত হ'ব লিখিলে জেগা হ'বগৈ ন শৰ্টকে লিখো পঞ্চায়ত সমিতি কি হ'ব তোমাৰ এই তিনিটা ধৰণৰ পঞ্চায়তীয় ব্যৱস্থা কৰিছে ঠিক আছে এই একেটা বছৰতে 1992 তোমাৰ 74th এমেন্ডমেন্ট কৰি পেলাই তুমি কৰিলে 74th এমেন্ডমেন্ট কৰি কৰিলে CA কৰি পেলাই কৰিলে তোমাৰ মিউনিসিপালিটি তাৰ মানে টাউন বডি তোমাৰ টাউনত আনিলে ঠিক আছে সো লোকেল গভৰ্নিং বডি তোমাৰ টাউনত আনিলে ঠিক আছে সো লোকেল গভৰ্নমেন্ট সিস্টেম আহিলে ক টাউনত ওকে টাউনত তোমাৰ কি আহিব মিউনিসিপালিটি আহিব লাগিব মিউনিসিপালিটি ঠিক আছে মিউনিসিপালিটি আহিব লাগিব তাত তোমাৰ কি হল তোমাৰ কি নগৰপালিকা যিবিলাক কয় ন সেইবিলাক সিস্টেম ইয়াত ইন্ট্ৰোডিউস কৰা হল ঠিক আছে আৰু কোৱা হল যে ভাৰতৰ মানুহে তোমাৰ কি ভোটদান কৰিব পৰা এটা বয়স নিৰ্ধাৰণ কৰি দিলে ভোটদান কৰা বয়স এটা নিৰ্ধাৰণ কৰি দিলে আৰু সেই ভোটদান কৰা বয়সটো তোমাৰ কিমান হ'ব 18 বছৰ কৰি দিয়া হল যে 18 বছৰ বয়সৰ সকলো মানুহে কি কৰিব ভোটদান কৰিব পাৰিব 18 বছৰ প্ৰতিটো মানুহে কি কৰিব ভোটদান কৰিব পাৰিব ঠিক আছে ভোটিং এজ কোৱা হল যে 18 বছৰ সকলো মানুহে কি কৰিব 18 years কৰি দিয়া হল আৰু এই 18 বছৰটো ভোটিং এজ হয় ইয়াকে তোমাৰ কি বুলি কোৱা হয় ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ বুলি কোৱা হয় ঠিক আছে নে এডাল্ট ফ্ৰেঞ্চাইজ বা ফ্ৰেঞ্চাইজি বুলি কোৱা হয় ওকে সো এই চেপ্টাৰটো ইমানতে শেষ হৈ যায় লোকেল গভৰ্নমেন্ট হৈ যায় ঠিক আছে সো ইন্ডিয়ান গভৰ্নমেন্ট টাইপটো মই ইয়াতে কৈ দিলো ধুনীয়াকে লেভেল অফ গভৰ্নমেন্ট আছিলে টাইপস অফ গভৰ্নমেন্ট আছিলে আৰু হোৱাট ইজ গভৰ্নমেন্ট আছিলে এই চেপ্টাৰটো এনচিইআৰটি ইমানতে শেষ হৈছে নেক্সট চেপ্টাৰটো আমাৰ কাইলৈ আৰম্ভ হ'ব আৰু সকলোৱে পিডিএফটো ক'ৰবাত ডাউনলোড কৰিব আপোনালোকে এপৰ পৰা ডাউনলোড কৰি লওক ঠিক আছে সকলোৱে কৰিব এপৰ পৰা কি মই কি বেক কৰি পালো আচ্ছা এইটো টিপিব নালাগে না সকলোৱে কৰিব 1 2 3 4টা স্লাইড হৈ গ'ল ধুনীয়াকৈ স্লাইডখিনি আপুনি পঢ়িলেই একেবাৰে সহজ খালি আপুনি টাইম দিব লাগিব এতিয়া কাৰণ পৰীক্ষালৈ বেছি দিন নাই কাৰণ সিলেবাস ডাঙৰ যেহেতু ওকে মই কি বুলি লিখিব লাগিব এটো ক্লাছ 6th civics chapter government ঠিক আছে মই সেভ কৰিলো আপলোড হৈ যাব চিন্তা কৰিব নালাগে লগত এমসিইউ খিনি গৈ যাব ঠিক আছে সো তেতিয়ালৈকে এৰিছো আজি